আজি সুপাৰ ফূৰ্তিৰ কথা আমি সকলোৱে জানো। এই যে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰখনত এটা বৈপ্লৱিক পৰিৱৰ্তন আনিছে, একাংশ মানুহক যে সপোন দেখুৱাই সেই সপোনৰে সাকাৰ ৰূপ দিব পৰা পৰ্যায়লৈ লৈ গুচি গৈছে, মই আজমল ফাউণ্ডেশ্যনক তাৰ কাৰণে ইয়াৰ পৰাই অভিনন্দন জনাইছো। আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এবাৰ ৰাজহুৱা ভাষণত এটা কথা কৈছিল, এই যে তাত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেওঁলোকৰ পাৰ্চেণ্টেজটো উলিয়াই তেওঁ যিকেইটা কথা কৈছিল সেই কথাকেইটাৰ মই বিৰোধিতা কৰিছিলোঁ। কিয় বিৰোধিতা কৰিছিলোঁ? তেওঁ কথাটো কওঁতেনে আমাৰ মানুহ আৰু তেওঁলোকৰ মানুহ এই শব্দটো ব্যৱহাৰ কৰিছিল। মোৰ কথা হ'ল যে সংবিধানৰ নামত শপত খাই অসমৰ মুখ্যমন্ত্ৰী হোৱা এজন মানুহে আমাৰ মানুহ তেওঁলোকৰ মানুহ এইবিলাক আচলতে বিচাৰ কৰি ৰাজহুৱা সভাত তেনেকুৱাকৈ কথা কোৱাটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে। কোনোবাই যদি নিজৰ মেৰিটৰ বেচিছত গৈ যদি কোনোবা ডক্টৰ হৈছে, কোনোবাই যদি নিট ক্লিয়াৰ কৰিছে, কোনোবাই যদি আজি JW ক্লিয়াৰ কৰি যদি নিজৰ জীৱনৰ গতিপথ তৈয়াৰ কৰিছে, কোনোবাই যদি আজি ভাৰতবৰ্ষৰ প্ৰখ্যাত এখন IITত যদি তেওঁ চিট পাইছে, তেনেহ'লে তেওঁ কোনো এই ইছলাম খ্ৰীষ্টান হিন্দুৰ চাৰ্টিফিকেটত পোৱা নাই, তেওঁ মগজুৰ চাৰ্টিফিকেটত পাইছে।